নিয়ন্ত্ৰণ আৰু মহা পৰিক্ৰমৰ ৰাজ্যিক অশোক সিংহলৰ দুৰ্নীতিৰ দস্তাবেজৰ তদন্তৰ দাবীত উত্তপ্ত সদন। কথা কৈছে ছাৰ, মাইক ভাঙি দিম, আমিতো কোনো নকওঁ ছাৰ, কি মাইক ভাঙি দিম কয়, সম্পত্তি এনেকৈ নষ্ট কৰে সদনত আলোচনা বিচাৰি বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ। ছাৰ এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত। সদন কমিটিৰ দাবীটো উত্তপ্ত হ'ল সদন। বিৰোধীৰ সকলো প্ৰস্তাৱেই খণ্ডন কৰিলে অধ্যক্ষই। প্ৰতিবাদ কৰি নিলম্বিত অখিল গগৈ। নলা চাফা কৰিবলৈ ক্ৰয় কৰা ছুপাৰ চাকাৰত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি। এখন ছুপাৰ চাকাৰতে 1 কোটি 30 লাখ টকাতকৈ অধিক হৈছে কেলেংকাৰী। মুঠ 25 কোটি 73 লাখত ক্ৰয় কৰা হৈছিল 10খন ছুপাৰ চাকাৰ। অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আজি সদন দ্বিতীয়বাৰৰ বাবে স্থগিত কৰিছে, যিহেতু আমি সদনৰ কাৰ্যসূচী বাতিল কৰি মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ দুৰ্নীতি সদন কমিটিৰ যোগেদি তদন্ত কৰিবলৈ দাবী জনাইছোঁ। আৰু এই এটা বৃহৎ কেলেংকাৰী উন্মোচন হ'ব যদি এই কেলেংকাৰীৰ তদন্ত হয়। দেৱব্ৰত শইকীয়াৰ অভিযোগ কেৱল GMDAতেই নহয়, জলসিঞ্চন বিভাগতো সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। জলসিঞ্চন বিভাগত দুৰ্নীতিৰ বজাৰ মেলিছে অশোক সিংহলে। অশোক সিংহলৰ PA ভূঞায়ো চলাইছে অবাধ দুৰ্নীতি। তেখেতৰ PA এজন আছে ভূঞা নামৰ। এই ভূঞা নামৰ ব্যক্তিজনে জইণ্ট ভেঞ্চাৰ খুলিছে কেইজনমান ব্যৱসায়ীৰ লগত, কিবা চেচান নামৰ এজন সুমিত চেচান আৰু কাৱাৰ লগত। কিন্তু জইণ্ট ভেঞ্চাৰ কৰিবলৈ যি কোম্পানী ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনৰ পুলিচ ভেৰিফিকেশ্যন বাধ্যতামূলক, বিশ্বনাথ চাৰিআলি অথবা গুৱাহাটীত বাসস্থান থকা ভূঞা নামৰ ব্যক্তিজনৰ ফাৰ্মখনক পুলিচ ভেৰিফিকেশ্যন দিছে নলবাৰীৰ SPয়ে। আৰু এনেকৈ এটা দুৰ্নীতি কৰিছে। প্ৰথমে সেই দুৰ্নীতি কৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁ অশোক সিংঘালৰ PA বুলি কোৱা শুনিছোঁ আমি। GMCৰ নলা নিষ্কাশনৰ নামতো 15 কোটিৰ অধিক ধনৰ অনিয়ম হোৱাৰ অভিযোগ উঠিছে। অশোক সিংহলক বৰ্খাস্ত কৰাৰ দাবী বিৰোধীৰ। দেখা গৈছে যে গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেশ্যনে 10খন ছুপাৰ চাকাৰ কিনিছে 25 কোটি 73 লাখ টকাত। আৰু ব্যক্তিগতভাৱে কিনিবলৈ গ'লে এখন ছুপাৰ চাকাৰ TPS কোম্পানীয়ে প্ৰায় 1 কোটি 1.5 কোটি টকা দিয়ে। ইয়াৰ অৰ্থ হ'ল যে এই গোটেইখিনিৰ কাৰণে প্ৰায় এখন ছুপাৰ চাকাৰত 1 কোটি 30 লাখতকৈ অধিক কমিশ্যন অশোক সিংঘালৰ দিনত খোৱা হৈছে, যিটো কমিশ্যন নাখাওঁ দুৰ্নীতিমুক্ত প্ৰশাসন কৰিম বুলি কোৱা এজন মন্ত্ৰীৰ। আৰু এই মন্ত্ৰীক নিয়মমতে মুখ্যমন্ত্ৰীয়ে বৰ্খাস্ত কৰিব লাগিছিল। আনহাতে দুবাৰকৈ সদন স্থগিত হোৱাৰ পিছতো অখিলে বিচাৰিয়ে থাকিল সদন কমিটি। এইবাৰ উপাধ্যক্ষ নোমল মমিনৰ ধমক অখিল গগৈ, আপুনি নিয়ম মানি চলিব লাগে, সদন ধেমালি কৰিবলৈ নহয়, এনেকৈ সদনৰ সময় নষ্ট নকৰিব। অখিল গগৈ ডাঙৰীয়া, মই কথা কৈ আছো, এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি। 1 মিনিট, আপুনি কি কৈ আছে? যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ, আপুনি বুজাই আছে ছাৰ, আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে। অশোক সিংহলৰ বিৰুদ্ধে অভিযোগ বিধায়ক অখিল গগৈৰো। অৱশ্যে বিৰোধীয়ে যদিও বাৰম্বাৰ দাবী উত্থাপন কৰিলে, অধ্যক্ষই ঘোষণা নকৰিলে সদন কমিটি অথবা আলোচনা। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে মাধৱ দাস, DY 365।